ৰাজপথৰ কাষত পিতৃয়ে শাক পাচলি বিক্ৰী কৰি আছিল। পুত্ৰই ভাল ৰিজাল্ট কৰিছে। তাৰ পাছতেই ঘৰখনত এক বুজাব নোৱাৰা পৰিৱেশ। শাক পাচলি বিক্ৰী কৰি সুশান্ত দেৱনাথক পঢ়ুৱাইছিল পিতৃয়ে। আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত জিলিকিল সুশান্ত দেৱনাথ। ডিগবৈস্থিত RD ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা বিজ্ঞান শাখাত ৯২% নম্বৰ পালে সুশান্তই। এইখনেই হৈছে সুশান্ত দেৱনাথৰ পিতৃৰ শাক পাচলিৰ দোকান। মাকুম চহৰত শাক পাচলিৰ দোকান দি কোনোমতে পৰিয়াল পোহপাল দিছিল সুশান্তৰ পিতৃয়ে। দৰিদ্ৰতাই কোঙা কৰা সেই ঘৰখনৰ পৰা জীৱন গঢ়াৰ সপোন দেখিছিল সুশান্তই, আৰু সেই সপোনক বাস্তৱ ৰূপ দিয়াত সহায় কৰিছিল সুশান্তৰ পিতৃয়ে। শাক পাচলিৰ দোকান দিয়ে সুশান্তক পঢ়ুৱাইছিল RD ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। আৰু তাৰ পাছত পিতৃয়ে শাক পাচলিৰ দোকানত ব্যস্ত হৈ থাকোঁতেই খবৰ আহিল পুত্ৰই এবাৰ বিজ্ঞান শাখাৰ পৰা ৯২% নম্বৰ লাভ কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। আৰু তাৰ পাছত আনন্দিত হৈ পৰিছে পিতৃ। সুশান্তৰ এই যাত্ৰা একেবাৰে সহজ নাছিল। সুশান্তৰ এই যাত্ৰাত সহযোগিতা আগবঢ়াইছিল RD ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল কৰ্তৃপক্ষই। পিতৃ মাতৃৰ সপোন আৰু সুশান্তৰ যুদ্ধখনত সহযোগিতা আগবঢ়াইছিল ডিগবৈৰ RD ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে। কঠোৰ নিয়মানুৱৰ্তিতাৰ মাজেৰে ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰা RD ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ২টা বৰ্ষ হোষ্টেলত থাকি শিক্ষা গ্ৰহণ কৰিছিল সুশান্তই। আৰু তাৰ পাছত ৯২% নম্বৰ লাভ কৰি এইবাৰ জিলিকিছে সুশান্ত। ফলাফল লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে সুশান্ত। আৰু RD ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল কৰ্তৃপক্ষক ধন্যবাদ জনালে সুশান্তই। মই ক'ব বিচাৰোঁ যে মোৰ আজি যিটো এই ২ বছৰ RD কলেজত যিখিনি কষ্ট কৰিলোঁ, মই সেই কষ্টৰ যিটো ফলাফল পাইছোঁ, ফলাফলটো পাই মই খুবেই সুখী। আৰু ইয়াৰ পিছত মোতকৈ বেছি মই ভাবোঁ যে মোতকৈ বেছি মোৰ শিক্ষাগুৰুসকলৰ কণ্ট্ৰিবিউশ্যনটো বেছি আছে। সিহঁতি মোক যি ধৰণে গাইড কৰিলে, ট্ৰেইন কৰিলে, যিবোৰ শিকালে, পঢ়ালে, সেইবোৰৰ কাৰণে মই আজি ইমানটো কৰিব পাৰিছোঁ। লগতে নিজৰ কষ্টও আছে, কষ্ট কৰিলোঁ, ফল পালোঁ, ভালেই লাগিছে। RD ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নিয়মানুৱৰ্তিতা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সুশান্তই। তেওঁৰ মতে হোষ্টেলৰ কঠোৰ নিয়মানুৱৰ্তিতাৰ বাবেই সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল সুশান্ত। হোষ্টেলৰ যিটো গাইডলাইনছ আছে, হোষ্টেলৰ যিটো নিয়ম আছে, নীতি নিয়ম, হোষ্টেলৰ নীতি নিয়ম মানিয়ে পঢ়া শুনা কৰিলোঁ। ৰাতিপুৱা ধৰক মই 4টা বা 5টা মানত উঠি 7টালৈকে পঢ়া শুনা কৰোঁ ৰাতিপুৱা। তাৰপিছত আমাৰ কলেজ ষ্টাৰ্ট হৈ যায় 7:30 পৰা। তো মই 7:30 পৰা 3:15লৈকে আমাৰ কলেজ হয়। কলেজৰ পৰা আহি আকৌ হোষ্টেলতে আমাৰ খোৱা বোৱা, তাৰপিছত অলপ জিৰণি ল'ব দিয়ে। জিৰণি লোৱাৰ পিছত আকৌ 5টাৰ লগে লগে আমি পঢ়িব বহোঁ। 5টা বজাত বহাৰ পাছত আমি 5টাৰ পৰা এনেকৈ পঢ়োঁ নৰ্মেলি 5টাৰ পৰা 12টালৈকে শিডিউলে থাকে আমাৰ, 12টালৈকে। তাৰপিছত যেতিয়া দৰকাৰ এনেকুৱা লাগে যে আজি অলপ বেছি পঢ়িব লাগিব, যে আজি অলপ বেছি পঢ়া আছে, আজি অলপ বেছি নপঢ়িলে নহ'ব, সেইটো তেতিয়ালৈকে কেতিয়াবা 2টামান বাজে, 1টা, 1:30, 2টামান। তুমি ক'ব বিচাৰিছা যে তোমাৰ RD এখন প্ৰতিষ্ঠানটো সম্পূৰ্ণ ধৰণে এই সফলতাত তোমাক সহায় কৰিছে? RDৰ কাৰণেই মই আজি ইমানটো কৰিব পাৰিছোঁ, সেইটো মই ভাবোঁ। RDত যে মোক পঢ়িবলৈ পঠালে, সেইটো কাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিম চবকে। ক্ৰেডিটটো মই প্ৰথমে মোৰ মা দেউতা, তাৰপিছত মোৰ খুৰা, তাৰপিছত যিসকলে আমাক আৰ্থিকভাৱে সাহাৰ্য কৰিলে যে মই RDত পঢ়িব পাম, RDত পঢ়াৰ সুযোগটো কৰি দিলে, তেওঁলোকক মই প্ৰথমে এই ক্ৰেডিটটো দিব বিচাৰিম। তাৰ পাছতে শিক্ষাগুৰুসকলৰ ক্ৰেডিটটো কোনেও ল'ব নোৱাৰে, কাৰণ সিহঁতি যিবোৰ আমাক শিকায় তাৰ পৰা আমি শিকোঁ। আমি সেইবোৰ পঢ়ি শুনি সেইবোৰ শিকোঁ, তাৰপিছত প্ৰেক্টিচ কৰি আমি সেইবোৰকে পৰীক্ষাত লিখোঁ। সেইটোতো শিক্ষাগুৰুৰ কথাটো ক'বই নোৱাৰি বেলেগকৈ। পুত্ৰৰ এই সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে পিতৃ। পিতৃ গৌৰৱেৰে ক'লে বহুত কষ্ট কৰি পঢ়ুৱাইছিল আৰু আজি ফল পালোঁ। ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পঢ়ুৱালে আৰু তাৰ ফলাফল আজি আপুনি পালে, কেনেকুৱা অনুভৱ? চবতকৈ প্ৰথমে RD কলেজতো ধন্যবাদ দিওঁ, আপোনালোকৰ চেনেলক চবতকৈ আগত ধন্যবাদ দিওঁ। তাৰপিছত যে মই কষ্ট কৰিছিলোঁ এইটো কাৰণে যে ল'ৰাকেইটা যেতিয়া মেট্ৰিকত ৰিজাল্টটো ভাল কৰিছিলে, তেতিয়া মোৰ মনত বহুত আশা আহি গৈছিলে। তাৰপিছত মই দেখিলোঁ যে সি যেতিয়া মেট্ৰিকত 87.5 আনিছিলে, তেতিয়া মোৰ মনত, মোৰ ৱাইফৰ মনত বহুত এটা আহি গৈছে, মই এখন ভাল কলেজত পঢ়াব যিমানেই কষ্ট হওক নহয় পঢ়াম। তাৰপিছত মই দেখিলোঁ যিমান কলেজ চব ভাল, হাই ছেকেণ্ডেৰী স্কুল চব ভাল, কিন্তু কিছুমানত মই দেখিলোঁ যে RD কলেজত লাষ্ট মই গৈ দেখিলোঁ যে তাত 2 বছৰ মোবাইলটো ইউজ কৰিব নিদিয়ে। চবতকৈ ডাঙৰ বস্তু এইটো। যেতিয়া মই দেখিলোঁ যে 2 বছৰ তাত মোবাইলটো ইউজ কৰিব নিদিয়ে, এইটো এটা সময়, সিহঁতৰ সময় থাকে যে এইফালে
মোৰ মনত আহিলে যে নাই মই তাতে দিম 2 বছৰ মোবাইলটো নোপোৱা পঢ়া শুনাটো মোবাইলটো ইউজ কৰিব যি নিদিয়াৰ কাৰণে আপুনি এনেইতো শৈক্ষিক প্ৰতিষ্ঠান বহুত আছে কিন্তু আপুনি RDত দিলে কাৰণ মোবাইলটো 2 বছৰ মানে মোবাইল লাগে মোবাইল বেয়া বুলি নকওঁ কিন্তু মোৰ মনত এটা আহি গৈছিলে যে মোৰ যেনেকৈ ধৰক মোৰ মায়ে আমিও ভাই ককাই 4জন আছিলোঁ মোৰ মায়ে আজিলৈকে ঘৰত এখন টিভি ল'ব দিয়া নাই আমাৰ ভাইটিহঁতেও চাকৰি কৰে এতিয়া বহুত কষ্টৰে দেউতাকে চানা বিকিছিলে মই চব্জি বিকিছোঁ বিকি কিনি মানে আশাটো আমাৰ এৰা নাছিলোঁ যে আমি যিমান কষ্ট কৰোঁ কৰি মানে সিহঁতে কিন্তু কষ্টৰ ফলকেইটা পাই আছোঁ সেইটো কাৰণে বহুত বহুত ধন্যবাদ মানে ল'ৰাকো ধন্যবাদ দিম সিহঁত তাৰ যি শিক্ষাগুৰু আচলতে আপুনি ভাবিছিলে নে যে পুত্ৰই আপোনাৰ ইমান সুন্দৰ এটা ফলাফল আনি দিব পাৰিব ইমানটোতো ভবা নাছিলোঁ কিন্তু যে মানে কিন্তু তাৰ কষ্টৰ ফল সি নিজে পাইছে আমাকো দিছে কিন্তু সি নিজে কষ্ট কৰিছে আৰু ভৱিষ্যতৰ জন্য কষ্ট কৰি যায় আৰু নিজৰ ফল নিজে পায় ৰাইজে যেন ভালকৈ ৰাইজৰ কাৰণে ভাল কাম কৰি যাব পাৰে মই সেইটোকে কৰিম আৰু এটা কথা মই সুধিব বিচাৰিছোঁ যিহেতু আপুনি শাক পাচলিৰ দোকান দিয়ে RD স্কুলত যথেষ্ট আপোনাৰ কিছুমান খৰচাও আছে বা এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান তিনিচুকীয়া জিলা কিন্তু এই ক্ষেত্ৰত আপোনাৰ শাক পাচলিৰ দোকান দি আপুনি সেইখিনি কৰিব পাৰিছেনে বা ল'ৰাৰ যিখিনি সপোন বা কিবা নিডছ যিখিনি দিবলগীয়া থাকে কিবা অসুবিধা তেনেকুৱা সৃষ্টি হৈছে নেকি অসুবিধাটো বহুত আহিছিলে অসুবিধা বহুত আহিছে যেনে এতিয়া টকা পইচা দিবলৈ সময়মতে মই স্কুলৰ ফিজ দিব পৰা নাছিলোঁ তাৰপিছত চিন্তা কৰিলোঁ তাৰ মাকে ক'লে যে মই কিবা এটা কৰোঁ বুলি তেতিয়া তাৰ মাকৰ কাৰণে সৰু মৰু এখন পাণ দোকান খুলি দিছিলোঁ যে তাৰ পৰা বহুত সাহাৰ্য আহিছে আৰু মোৰ লগৰ ভাই বন্ধুহঁতে বহুত হেল্প কৰিছে কলেজৰ পৰা কোনেও আমাক মানে চাপ দিয়া নাছিলে যে তুমি পঢ়া নাই আনি দিবই লাগিব পইচা সেইবোৰ নাছিলে যে হ'ব কিন্তু দিছোঁ মই ইমান কষ্ট কৰি হ'লেও দিছোঁ আৰু সেইটোৰ ফল ল'ৰাই বুজি পাইছিলে কিজানি মা দেউতা কি কৰি আছে কি নাই সেইটো কাৰণে সি নিজে পঢ়ি নিজে কৰি নিজৰ ফলটো পাইছে আমাকো ফলটো দিছে সেইটো কাৰণে মই বহুত সুখী আৰু ভৱিষ্যতে আৰু ওপৰলৈ যাওক মানে ভৱিষ্যতে মোৰ লাগিলে আৰু যিমান কষ্ট হয় মই কৰিম আৰু মই এটা আপোনালোকৰ চেনেলত জনাওঁ যে আমাৰ RD কলেজৰ মানে ধানোৱাৰ ছাৰ আছে তেওঁক মই এটা ৰিকুৱেষ্ট কৰিম যদি মোৰ ল'ৰাই ভাল কোনোবা এটা স্কুল বা কলেজ উচ্চ ইউনিভাৰ্চিটি পঢ়িব যায় তাত যদি কিবা অসুবিধা হয় এয়া হৈছে সুশান্তৰ কাহিনী এইগৰাকী সুশান্ত দেৱনাথৰ কাহিনী হয়তো অনুপ্ৰাণিত কৰিব আন হাজাৰজন দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰক আমিও সুশান্তলৈ জনাইছো অলেখ শুভকামনা মাকুমৰ পৰা গৌতমৰ প্ৰতিবেদন এনি টক্স